আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে কেনে আছে? আপোনালোকৰ দোৱাত মই ভালে আছো। তো মই আজি আৰু এটা ভিডিঅ' লৈ আহিলো। ভিডিঅ'টো হ'ল মোৰ বিল্ডিঙৰ কাম এটা চলি আছে, পাতলা পাঠশালা। তো ফাইনালি আমাৰ ভিতৰৰ শাটাৰিংটো ক্লিয়াৰ হৈ গ'ল। এতিয়া বাহিৰত বাকী আছে, তো আজি বাহিৰতো ক্লিয়াৰ হৈ যাব। তো আজি 3 মাৰ্চ 2026 আমাৰ 9-10 তাৰিখৰ ভিতৰত ছাদটো ঢালাই দিব লাগিব। তো আমাৰ বাহিৰত শাটাৰিং কৰিবলৈ যাওঁতে হঠাৎ আমি সাপ দেখা পালোঁ। একেলগে 4-5টা সাপ আছিল, তাৰে 3টামান সাপ গুচি গ'ল। আমাৰ কথা শব্দ শুনি 2টা আছিল, তাতে 2টাই আপোনাৰ সেই কেনেকুৱা অলপ ধেমালি কৰি আছে, সেইটো আপোনালোকে দেখা পাই আছে। তো এটা কথা হ'ল, আপোনালোকে যদি পুৰণা বিল্ডিঙৰ কামবিলাক কৰে, সদায়ে আপোনালোকে বাহিৰৰ জায়গাখিনি অলপ চাই চিন্তি সাৱধানত কাম কৰিব। আৰু যদি নতুন মাটি হয় তেনেহ'লে কথা নাই। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কামৰ মাজত হয়তো ভুল ত্ৰুটি হ'ব পাৰে, তো সেইকাৰণে আপোনালোকক ক'লোঁ কমেণ্টত জনাব যদি ভাল লাগে। আৰু মোৰ পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যিজনে চায় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।